हेलो गाइज आज আমি লৈ আহিছোঁ আপোনালোকৰ কাৰণে লৈ মোৰ চেনেলৰ আৰু এটা নতুন ব্লগ বৰদোৱা থান আৰু বৰদোৱাৰ আলি পুখুৰী আপোনালোকে চাই আছে জিন্তু ব্লগ ষ্টুডিওজ এয়া আপোনালোকে চাই আছে নগাঁৱৰ বৰদোৱাৰ থানৰ বাহিৰৰ দৃশ্য এয়া হৈছে বৰদোৱা থানৰ নামঘৰত যোৱাৰ মুখ্য গেট আপোনালোকে মুখ্য গেটেৰে প্ৰৱেশ কৰি নামঘৰত যাব পাৰিব ইয়াৰ ভিতৰত গৈ আপোনালোকে ফটো মাৰা নিষেধ আছে ইয়াত ফটো তোলা অনুমতি নাই তো ফাইনালি আমি মুখ্য গেটেৰে নামঘৰত যোৱাৰ ৰাস্তাৰে প্ৰৱেশ কৰি আছো তো তাত গৈ মোৰ ব্লগটো ষ্টপ কৰিব লগা হৈছে কাৰণ তাত ভিডিও বা কোনো ধৰণৰ ফটো তোলাৰ কোনো অনুমতি নাই সেইকাৰণে মোৰ ব্লগটো ইয়াতে ষ্টপ মাৰা হৈছে এজাক মানুহজন আহি আছে তেখেতে কৈছে যে ইয়াত ফটো বা ভিডিও তোলাৰ কোনো অনুমতি নাই কিন্তু আমি ভিতৰত গৈ আমি ফটো বা ভিডিও কৰিব পাৰি ব্লগ বনাব পাৰি যি ইচ্ছা তাকে কৰিব পাৰি আছে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ আলি পুখুৰী লগতে আছে আই খেৰহুতি সাংস্কৃতিক মঞ্চ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে এইটো হৈছে বৰদোৱাৰ থানৰ আলি পুখুৰী এই আলি পুখুৰীতেই শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম হৈছিলে আৰু ইয়াত বহুতো লোকে পিকনিক কৰি আছে আৰু ইয়াত বহুতো সেলফি তুলি আছে বহুত মানুহে এয়া হৈছে বৰদোৱা থানৰ আলি পুখুৰী শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান আপোনালোকে যদি ভাবিছে যে বৰদোৱা থানত আহিব তেতিয়া আপোনালোক আহিব পাৰে ইয়াত বহুত ভাল এটা পৰিৱেশ ইয়াত বহুত ভাল লাগিছে আহি পেলাই আজি পুখুৰীটো একেবাৰে নিচেই ওচৰৰ পৰা দেখিছোঁ লগতে বহুতো মানুহ পাইছোঁ ভিজিটৰ বহুত আছে ইয়াত সকলোৱে ইয়াত আহিছে পিকনিক কৰিবলৈ আহিছে এই বহুতো সেই দূৰত দেখা গৈ আছে যে কিছুমানে ফটো বা সেলফি তুলি আছে ভিতৰত কোনো বাধা নিষেধ নাই ফটো বা সেলফি সকলোৱে তুলিব পাৰে ইয়াত বহুতে পুখুৰীৰ পানীৰে হাত মুখ ধুই আছে আৰু এয়া হৈছে বৰদোৱা থানৰ আই খেৰহুতিৰ সাংস্কৃতিক মঞ্চৰ এটা দৃশ্য ইয়াত বিভিন্ন ধৰণৰ ভিজিটৰ আহিছে আৰু তাত ৰন্ধা বঢ়াৰ কাম কৰি ইয়াত নিৰামিষ আহাৰ গ্ৰহণ কৰিছে